ओम पार्वती परमेश्वरो वंदे श्रद्धेय सभापति महोदय আজি নিমন্ত্রণ রাষ্ট্রবিদ অসমৰ স্বাস্থ্য দপ্তৰ চৰকাৰৰ অতি নিয়মীয়া সংস্থাপনের তথা মোৰ জ্যেষ্ঠ বন্ধু ফরিদপুর জেলার প্রাক্তন সভাপতি ডক্টর ভূপেন বরকিয়া ডাঙৰীয়া আৰু উপস্থিত বিদ্যালয় তেনেই সীমিত ব্যক্তিসকল মই এই অনুষ্ঠানটোতে আহোঁতে ভালেখিনি দেৰি হ'ল কাৰণ আজি ইয়াৰ দৰে একে সমানে গুৰুত্বপূৰ্ণ অনুষ্ঠান অকণমান দূৰত চলি আছে তাতো একে সমান আগ্ৰহেৰে সৈতে মানুহে অনুষ্ঠান উপভোগ কৰিছে বা শুনিছে গতিকে আজি এই বিষয়টোলৈ আহোঁতে মোৰ অকণমান দেৰি হ'ল তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ এইকাৰণে ক্ষমা বিচাৰিছোঁ কাৰণ এইটো মোৰ নিজৰো গৱেষণাৰ বিষয় 1972 চনত ডক্টৰ মুকুন্দ শৰ্মাৰ অধীনত যেতিয়া গৱেষণা কৰিবলৈ আগবাঢ়ি গৈছিলোঁ পঢ়াচাৰণৰ বিষয় আছিল অসমৰ সংস্কৃতি চৰ্চা স্থানীয় সংস্কৃতি নাটক 2-3 বছৰমান কাম কৰাৰ কাৰণত কিবা কিবি অপৰিহাৰ্য কাৰণত সেই বিষয়টো পৰিহাৰ কৰিবলগীয়া হ'ল দ্বিতীয়বাৰ আকৌ 76 চনত সাড়ে এটা বছৰ যোগিনী তন্ত্রের সোশিও কালচারাল সংস্কার এইটো দিলে মোৰ গৱেষণা কৰিব কারণ মুকুন্দ মাধৱ শৰ্মাৰ অধীনতে ইতিমধ্যে ডিম্বেশ্বৰ চুতীয়াই অধ্যয়ন কৰিছিল কালিকাপুৰৰ এই সোশিও কালচারাল স্টাডি গতিকে একেধৰণৰ বিষয় এটা কৰিছিলে কিন্তু তাতো দুবছৰ কাম কৰাৰ পিছত চাৰে হঠাতে ইণ্ডোনেছিয়াৰ যিবোৰ গৱেষণা তথাপি কিন্তু এই বিষয়টো মোৰ অতি আগ্ৰহৰ বিষয় আৰু এই সম্পৰ্কে ভালেখিনি বক্তব্য দাঙি ধৰিব পৰা যায় কিন্তু কৰ্মদামে ইতিমধ্যে বহুতখিনি কথা কৈ থৈ গ'ল অসমৰ প্ৰাচ্যবিদ্যাৰ চৰ্চা সম্পৰ্কে আপোনাসকলক কি কম আমি আজিৰ পৰা 1500 বছৰ আগলৈ যদি গতি চাওঁ 1500 বছৰ পিছলৈ যদি গতি চাওঁ আমি দেখা পাম অসমৰ প্ৰচুৰ কামৰ খনি শিলৰ খনি আৰু এই প্ৰত্যেকখনৰে ভাষা আছিল সংস্কৃত লাগিলে আপুনি চতুৰ্থ শতিকাৰ গোবৰণী খনিৰ কথাই কওক নগাজুৰি তামৰ খনিৰ কথাই কওক পঞ্চম শতিকাৰ চৰিত্ৰ বৰ্ণনৰ শিলৰ খনিৰ কথাই কওক প্ৰত্যেকখন লিখা আছে সংস্কৃত পঞ্চম শতিকাৰ নীলাচল পাহাৰৰ থকা খনিখনত সুৰেন্দ্ৰ বৰ্মনে লিখি থৈ গৈছে ষষ্ঠী মহাৰাজা ধীৰাজ সুৰেন্দ্ৰ বৰ্মন কৃতম ইদম গুহ সুৰেন্দ্ৰ বৰ্মনে নিৰ্মাণ কৰি থৈ যোৱা এই গুহাটোৰ সপক্ষে প্ৰশস্তি কৰি পঞ্চম শতিকাতে লিখি থৈ গৈছে তাৰ পাছতো আনন্দদাসৰ আগৰ সুদীৰ্ঘ কালছোৱাত চাৰিওফালে সংস্কৃতৰ আগৰ বুলি সংস্কৃতৰ বুলি এই ধৰণৰ সংস্কৃতৰ ইমান প্ৰবল চৰ্চা এইখন অসমতে হৈছিল সৰ্বভাৰতীয় খ্যাতি সম্পন্ন পণ্ডিতসকলে তাহানিতে এই প্ৰাচীন কামৰূপ বা প্ৰাগজ্যোতিষত বিদ্যাৰ চৰ্চা কৰি গোটেই ভাৰতৰ অসমৰ নাম খুব প্ৰতিষ্ঠিত কৰিবলৈ গৈছে আনকি এই পৰম্পৰা সংস্কৃত চৰ্চাত এই পৰম্পৰা ব্ৰিটিছের লোহার পাশতো ব্রিটিশের 1728 সালে লোহার পাশতো আমার শেষ অসম রজা পুরন্দর গড়ে তামোল করে গবেষণা সংস্কৃতত লেখা হয়েছিল গতিকে এইখন প্ৰাচীন কামৰূপ বা অসমত সংস্কৃত চৰ্চা কিমান শক্তিশালীভাৱে চলিছিল তাৰ কোনো মানে বক্তব্য দীঘলীয়া বক্তব্য করার কোনো অবকাশ নাই আজি বিষয় রাষ্ট্রবিদ্যার চর্চা এই সম্পর্কে যথেষ্ট মূল্যবান কথা কর্মদামে ইতিমধ্যে পৌঁছে গেছে
আৰু নতুনকৈ বিশেষ যোগ দিবলগীয়া আছে বুলি ভবা নাই। বিশেষকৈ ইমান প্ৰসিদ্ধ পণ্ডিতসকলে সংস্কৃত চৰ্চাখন কৰিছে। কৈছো নৰনাৰায়ণৰ ৰাজত্ব কালত যেতিয়া বিদেশী পৰ্যটক অসমলৈ আহিছিল, যাতে এই সংস্কৃতক উত্তৰ দিছিল। সংস্কৃতক বাহিৰলৈ উত্তৰ দিয়াৰ উচিত নৰনাৰায়ণৰ ৰাজত্ব। তেতিয়া বিদেশী পৰ্যটকে কৈ থৈ গৈছিল, দেশ এইখানে পণ্ডিত বই, দেশ এইখানে পণ্ডিত বই। এই যেমন পণ্ডিতৰ ৰাজ্য দেখোন সংস্কৃতৰ অধীনত আহি পেলাই পৰ্যটকে সেইটো দেখি থৈ গৈছে, দেশ এইখানে পণ্ডিতে বই, গোটেইখন পণ্ডিতৰে ৰাজ্য। কোচ ৰাজ্য নৰনাৰায়ণক আৰম্ভ কৰি একেবাৰে গাঁওগুলো ফরিদপুর হয়েছে। এখন ব্যক্তিগত এলাকার মন্দির মোট জন্মস্থান কিন্তু নলবাৰী আৰু পাঠশালাৰ মাজত তিহুৰ প্ৰত্যক্ষ ডাঙৰ গাঁও আমাৰ শৈশৱকালৰ আপোনালোকে বিশ্বাস কৰিবনে, প্ৰত্যেকখন ডাঙৰ গাঁৱত এখন সংস্কৃত আৰু আমি এই পৰিৱেশৰ ডাঙৰ এখন ডাঙৰ গাঁৱত যে তৌল আছিল সেইটো আমি চকুৰে দেখি হওঁ, কিন্তু অতি তীব্ৰগতিত এইবিলাক বিলুপ্ত হৈ গ'ল। আজি গৈ গৈ তৌল প্ৰায় নিৰ্শেষ হৈ গ'ল। এই ইমান তৌলীয় শিক্ষা ব্যৱস্থা, ইমান শক্তিশালী পৰম্পৰা, য'ত মহাপুৰুষসকলে ব্যাকৰণ, জ্যোতিষ, ছন্দ, পুৰাণ প্ৰত্যেকখন গ্ৰন্থ পঢ়িছিল, চলে। সেই অসমত আজি সংস্কৃতৰ চৰ্চা নিৰ্দেশ হৈ গ'ল কিছু। অথচ ভাৰতীয় জাতীয় ভাষা পৰিয়ালৰ পৰা অহা সংস্কৃতিৰ ইমান শক্তিশালী ভাষা, বিদেশী পণ্ডিতসকলে প্ৰত্যেকজনে ভাৰতৰ সংস্কৃত চৰ্চা, অসমৰ সংস্কৃত চৰ্চাৰ বিৰাট প্ৰশস্তি কৰি লৈ গৈছিল। গতিকে এইটো সম্পৰ্কে ক'বলগীয়া বহুত বেছি, কিন্তু আপোনালোকক এইটো অথবা সমাজৰ ইমান দীঘলীয়া ভাষাত উদাহৰণ মই ক'ব বিচৰা নাই। এইটো বিষয়ে যথেষ্ট চৰ্চা, চিন্তা চৰ্চা কৰিব পাৰি। আৰু বিশেষকৈ ধীৰেশ্বৰৰ কাৰ্যৰ ভূমিকা সম্পৰ্কে আমাক সৰ্বজনীন বক্তব্য এনেকুৱা এজন প্ৰতিভাশালী পণ্ডিত কলিকতাৰ সংস্কৃত সভাত উল্লেখ কৰি হৈছিল। সংস্কৃত সভাত যেতিয়া তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ কৰিছিল, ভট্টাচাৰ্যদেৱে এটা কথাই কৈছিল, ন অহম বদামি ভুজংগ প্ৰয়াত বিন্যাস। কি পাণ্ডিত্য, কি মেধা যে মই ভুজংগ প্ৰয়াত ছন্দৰ বাহিৰে কোনো ছন্দৰ কথা নকওঁ। আৰু ভুজংগ প্ৰয়াত ছন্দ দি 12 অক্ষৰৰ এটা ছন্দ, সৰ্পাকৃতি, সৰ্পাকৃতি। এই ছন্দত বক্তৃতা দিয়াটো সাধাৰণ কথা নহয়, কিন্তু আমাৰ এই প্ৰাচীন কামৰূপৰ এজন পণ্ডিতে কলিকতাৰ সমাজত ভুজংগ প্ৰয়াত ছন্দৰ বক্তব্য দাঙি ধৰি অসমৰ নাম গোটেইখিনি উজ্জ্বল কৰি লৈ গৈছিল। এই ভুজংগ প্ৰয়াত ছন্দৰ বক্তৃতা দিয়া ধীৰেশ্বৰ ভট্টাচাৰ্যই কামৰূপৰ পাণ্ডুৰাত জন্মগ্ৰহণ কৰি যিখিনি ঐতিহাসিক কাৰ্য্য কৰি গ'ল, সেয়া বিৰাট দীঘলীয়া বক্তব্য বিষয়। আউনীআটী সত্ৰত শিক্ষকতা কৰিলে, উত্তৰ গুৱাহাটীত শিক্ষকতা কৰিলে, কলিকতাৰ সংস্কৃত কলেজত কৰিলে, ৰাজশ্বাহীত বক্তৃতা দিলে, ৰাজশ্বাহীত তেখেতৰ বংগদেশৰ বাংলাদেশৰ ৰাজশাহীত তেখেতৰ যথেষ্ট শিক্ষাৰ্থী আছিল। আৰু তেখেতে অনুবাদ কৰা এখন পুথি উদ্ধাৰ কৰাৰ কাৰণে মই অন্ততঃ 1998 চনৰ পৰা 2017 চনলৈকে যত্ন কৰিছিলো। পুথিখন হ'ল বিখ্যাত মোগল সাহিত্যিক যোগীন্দ্ৰনাথ চৰকাৰৰ হাসিৰ কৃষ্টি। হাসিখন অনুবাদ কৰিছিল ধীৰেশ্বৰাচাৰ্যই আৰু সম্পাদনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। এই পুথিখন উদ্ধাৰ কৰাৰ কাৰণে অসমত প্ৰচুৰভাৱে যত্ন কৰাৰ উপৰি কলিকতাৰ সংস্কৃত কলেজলৈ যোৱা হৈছিল। তাৰপিছত মূল লেখকজনৰ
যেহেতু বাসস্থান দক্ষিণ 24 পরগনা, দক্ষিণ 24 পরগনার জন্মস্থানের দৌড়ে এই কুটিঘর উদ্যান যত্ন করেছিল, কিন্তু দীর্ঘকাল যত্ন কেন্দ্র হাসি খুশির অসমীয়া অনুবাদ উদ্ধার কৰিব পৰা নগল। আৰু তাৰ পৰিণতি এখন 17/2023 চনত লিখি উলিওৱা হৈছিল বেলপূৰ্ব সম্পাদিত নিজস্ব ভৰতস্য অনুদিত হাঁহি ধেমালি। মূল ভাষণ ৰবীন্দ্ৰনাথ চৰকাৰে হাসি খুশিৰে নামৰ লেখাৰ পিছত আমাৰ অসমীয়া অনুবাদৰ নাম দিলে হাঁহি ধেমালি। আৰু এইখন পুথি মানে অসমত বিস্মৃত পাঠ, অসমত প্ৰায় নাজানে বুলি ক'ব পাৰি। বেলবুৰৰ ৰচনা কৰি বেলবুৰৰ জীৱনী যি যোনে যি নাম পাইছে তাকে দিছে অনুবাদকৰ নাম আৰু সম্পাদকৰ নাম। ৰচনাবোৰে বুজি দিয়া আছে। এই সকলোবিলাকে অকণমান পুথিখনত আলোচনা কৰা হৈছে হাঁহি ধেমালি নামেৰে। বেলবুৰৰ সম্পাদিত ডিৰেক্টৰ ভট্টাচাৰ্য অনুদিত হাঁহি ধেমালি। গতিকে এনেকুৱা এজন বিদগ্ধ পণ্ডিত বিত্তমন্জুৰীৰ দৰে এখন চন্দ্ৰৰ গ্ৰন্থ, ইমানখন প্ৰখ্যাত গ্ৰন্থ বিত্তমন্জুৰী শব্দ সম্পৰ্কে এনেকুৱা পুথি আৰু নাই। এনেকুৱা পুথি ৰচনা কৰি থৈ গৈছে মহামহোপাধ্যায় ডিৰেক্টৰ ভট্টাচাৰ্য। এইটো আমাৰ প্ৰত্যেকৰে কাৰণে গৌৰৱৰ কথা, আপোনালোকৰ প্ৰত্যেকৰে কাৰণে গৌৰৱৰ কথা। কিন্তু দুখৰ বিষয়ে ধীৰেশ্বৰাচাৰ্যৰ বিষয়ে এতিয়াও তথ্যপাতি ভালকৈ ওলোৱা নাই। তেখেত প্ৰায় বিস্মৃত বুলিয়েই ক'ব পাৰি এইজন পণ্ডিত। বিত্তমন্জুৰীৰ দৰে গ্ৰন্থ ৰচনা কৰা, শ্ৰীধৰ মণ্ডলীৰ কাণ্ডবাদৰে পুথি অসমীয়াত অনুবাদ কৰা, হাঁহি ধেমালিৰ দৰে পুথি অসমীয়াত অনুবাদ কৰা ধীৰেশ্বৰাচাৰ্য কিন্তু প্ৰকৃতাৰ্থ বিস্মৃত পাঠ। তেখেতৰ বিষয়ে কৰিবলগীয়া ঢেৰ আছে। আমাৰ কৰ্মালয়ৰ এখন যুৱতী পুথি লিখিছে তাহানি কোনোতে পণ্ডিত আমাকাচৰণ ভট্টাচাৰ্যই ধীৰেশ্বৰাচাৰ্যৰ পুথি এখন লিখি উলিয়াইছিল 1928 চনত। কিন্তু তাত বাহিৰে তেনেকে কিন্তু প্ৰণালীবদ্ধভাৱে গোটেইখিনি কৰি গৈ শনিবাৰ সংস্কৃতখনি ৰাজশ্বাহী বা গোটেইখিনি কৰি এখন পুথি উলিওৱা সুন্দৰ অৱকাশ এটা, সুন্দৰ সুবিধা এটা আজিও কিন্তু ৰৈ আছে। লাগিব এজন পৰিশ্ৰমী গৱেষক, কোনোবা এজন পৰিশ্ৰমী গৱেষকে এই গোটেইবিলাক কথা উদ্ধাৰ কৰি ধীৰেশ্বৰাচাৰ্যৰ প্ৰকৃত জীৱনী লিখি উলিয়াই তেনেহ'লে মোৰ বিশ্বাস কি এখন অতি মূল্যৱান গ্ৰন্থ হ'ব। আজিৰ পৰিৱেশত ইমান দীঘলীয়া বক্তব্য শুনাৰ পাছত মই ইয়াতে অধিক ক'ব বিচৰা নাই। কিন্তু মই কথা পুনৰ কম যে ধীৰেশ্বৰাচাৰ্য সম্পৰ্কে আমাৰ কৰিবলগীয়া ঢেৰ আছে। অসমৰ সংস্কৃত চৰ্চা সম্পৰ্কে কৰিবলগীয়া বিস্তৰ, মই বিস্তৰ শব্দটো লৈছোঁ, প্ৰচুৰ কৰিবলগীয়া আছে। নহ'লে আমাৰ সম্পদবিলাক ইতিমধ্যে বিস্মৃতিৰ গৰ্ভলৈ যাবলৈ ধৰিলে। কিমানবিলাক কামৰ কৰি ৰৈ আজি কৰ্মান্তত মন্দিৰ নাইকিয়া হৈ যাবলৈ ধৰিলে। গতিকে আমাৰ সকলোৰে দায়িত্ব কেনেকৈ আমি আমাৰ এই ৰাষ্ট্ৰবিদ্যাৰ ঐতিহ্য, ৰাষ্ট্ৰবিদ্যাৰ গৰিমা উদ্ধাৰ কৰিব পাৰোঁ। মোক তেনে চমুকে প্ৰস্তাৱ দিয়াটোৱে মই ইয়াতে বেছি ক'ব বিচৰা নাই। এই দুটামান কথা কৈয়ে এই বিষয়টোৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰি আৰু আমাৰ সাহিত্য সদায় ইমান ধুনীয়া এটা চিন্তা কৰা মানে সাহিত্য সদায় বিষয়ববীয়া আপোনালোকে অন্তৰৰ ধন্যবাদ জনাই আৰু এই কেতিয়াবা আপোনালোকে মনোযোগেৰে শুনাৰ কাৰণে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ। ওম নমো ভগৱতে বাসুদেৱায়।